নমস্কাৰ, মই শিৱসাগৰ জিলাৰ নাজিৰাৰ বাসিন্দা। আমাৰ ল'ৰা দুটা বেংগলোৰ গৈছিলে 12 তাৰিখে। এটা বৰ্তাকৰ ল'ৰা, তাৰ নাম বিশ্বজিৎ দাস, আৰু আমাৰ ল'ৰাটোৰ নাম অঞ্জনজ্যোতি দাস। সিহঁতি দুইটাই গ'ল 12 তাৰিখে। এই মাহৰ 12 তাৰিখে গৈছিল? হয়, জুনৰ 12 তাৰিখ। এতিয়া 15 তাৰিখৰ পৰা সিহঁতৰ একো খা খবৰো নাই, ফোনো চুইচ অফ। আমি মানে গোটেই ঘৰৰ ভাগৰি পৰিছোঁ। কোনোবাই যদি আমাক অকণমান সহায় কৰে আমি বহুত সুখী হ'ম। বেংগলোৰ কেলে গৈছিলে? বেংগলোৰ চাকৰি সূত্ৰে গৈছিলে, কোম্পানী। আগত কাম কৰিছে? আগত দুবাৰ গৈছে, আৰু এতিয়া গৈ কি হৈছে আমি একোৱে গম পোৱা নাই। আপোনালোকে প্ৰশাসনক জনালে নি? প্ৰশাসনক জনাইছিলোঁ, প্ৰশাসনে চুইচ অফ বুলি ক'লে। আমি কি কৰিম, চুইচটো খুলিলে মানে আমি কিবা এটা চাই দিব পাৰিম সেনেকৈ ক'লে। আৰু কাক জনাইছে? ৰেলৱেক জনাইছে নি? ৰেলৱেক জনাইছোঁ, ৰেলৱে খবৰ দিম বুলি কৈছে, কিন্তু আজি 3 দিন পাৰ হ'ল, একো খবৰ পোৱা নাই। ল'ৰাকেইজনৰ নামকেইটা কওক। ল'ৰাকেইটা, আমাৰ ল'ৰাটোৰ নাম অঞ্জনজ্যোতি দাস, দেউতাকৰ নাম অনন্ত দাস, আৰু বৰ্তাকৰ ল'ৰাটোৰ দেউতাকৰ নাম সুৰেশ দাস, আৰু ল'ৰাটোৰ নাম বিশ্বজিৎ দাস। ল'ৰাকেইটাৰ বয়স কিমান হৈছে? বয়স আমাৰটোৰ হৈছে 30 বছৰ, তাৰ 32-33 মান হৈছে। দুইজনে বিয়া পাতিলে নি? বিয়া পাতিছিলে, তেওঁৰ মানুহগৰাকী নাই, আৰু আমাৰ ল'ৰাটোৰ মানুহগৰাকী আছে, নতুন বিয়া পাতিছিলে। ল'ৰা ছোৱালী নাই হোৱা, 10-11 মাহ মান হৈছে। এতিয়া কি বিচাৰে আপোনালোকে? এতিয়া যদি আপোনালোকে অসমবাসীয়ে য'তেই আছে ত'তেই ল'ৰাটোতে ভালেৰে এটা ফোন কৰিলেও ভাল পাওঁ, তাৰ মাতটো শুনিবলৈ পালেও সকলোৱে ভাল পাম। আইনৰ পৰা কেনেধৰণৰ সহায় পাইছে আপুনি? একো সহায় পোৱা নাই, কোনেও একো সহায় কৰা নাই। ল'ৰাটোও বিচাৰি আহিছে, চেন্নাই ষ্টেচনত বিচাৰি যাওঁ বুলি আহিছে, কিন্তু এতিয়ালৈকে পোৱাহি নাই। ডাঙৰ ল'ৰাটো আহিছে? ডাঙৰ ল'ৰাটো, সি বেংগলোৰতে থাকে। তেওঁ বৰ্তমান বিচাৰি আহিছে? হয়। এতিয়ালৈকে খবৰ দিছে নেকি? নাই দিয়া খবৰ দিয়া নাই? পোৱা। কি হৈছে মানে শুকুৰবাৰ দিনা 12 তাৰিখ আছিলে, মোৰ দেউ দুটা গৈছিলে শুকুৰবাৰে গৈছিলে, তাৰপৰা দেওবাৰলৈকে কণ্টেক্ট আছিলে। ক'ত গৈছিলে? বেংগলোৰ গৈছিলে কামৰ ক্ষেত্ৰত। তাৰপৰা দেওবাৰৰ পৰা কণ্টেক্ট আছিলে, তাৰপৰা সোমবাৰৰ পৰা কণ্টেক্ট নাই আজিলৈকে। আপোনালোকে প্ৰশাসনক জনাইছিলে নি? প্ৰশাসনকো জনালোঁ, ৰেলৱে পুলিচকো জনালোঁ, তেওঁলোকৰ এতিয়ালৈকে আমাক একো খা খবৰ দিয়া নাই। বৰ্তমান তেওঁলোকৰ মোবাইল অফ আছে নেকি? মোবাইল অফ আছে, মোবাইল অফ থাকিলে একো আমি কৰিব নোৱাৰোঁ বুলি ক'লে তেওঁলোকে। আগত তেওঁলোকে বেংগলোৰত গৈছে নেকি কাম কৰিবলৈ? আমাৰ দেউতো গৈছিলে, ই প্ৰথম গৈছে। প্ৰথম গৈছে? যদি কোনোবাই দেখে নহয় বা ফোন নাম্বাৰ দিয়া আছে, আমাক কণ্টেক্ট কৰিব ঘৰৰ মানুহে। আৰু আমাক সহায় কৰি দিব, তাকে অনুৰোধ কৰিছোঁ। ল'ৰা দুইটা যাতে ভাল খবৰ এটা দিয়ে আপোনালোকে, আশা কৰিছোঁ।